নমস্কাৰ, আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত শিঙৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত অনুষ্ঠিত হোৱা মহাশিৱৰাত্ৰি মেলাত। আৰু মহাশিৱৰাত্ৰি মেলাৰ আমি পৰিৱেশ দেখুৱাই আছোঁ। আমি এতিয়া সোমাই আহিছোঁ জলপৰি, য'ত দেখুৱাই এই জলপৰিৰ স্থানত। আৰু এনেদৰেই ইয়াত জলপৰি দেখুওৱা হৈছে। আৰু এই মহাশিৱৰাত্ৰি মেলাৰ আজি পঞ্চম দিন, আৰু পঞ্চম দিনৰ অনুষ্ঠান আমি দেখুৱাই আছোঁ। পঞ্চম দিনা এনেদৰেই বিভিন্ন মনোৰঞ্জনকামী বস্তুসমূহ ইয়াত উপস্থাপন কৰা হৈছে। আৰু ইয়াতে জলপৰি এনেকৈ দেখুওৱা হৈছে। আৰু ইয়াতে আছে তেখেতলোকৰ বিষয়ববী। আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে শিঙৰীত অনুষ্ঠিত হৈছে মহাশিৱৰাত্ৰি মেলা, আৰু আপোনালোকেও জলপৰি লৈ আহিছে, কি ক'ব? এই আহিছোঁ জলপৰি লৈ আহিছোঁ, মানে আমি ব্যৱসায় কৰিব আহিছোঁ। আমি মানে মানুহক চাওক পানীত কেনেকৈ মানে তাৰমানে যিবিলাক আমি লাইভত আগতে মানুহ চাইছে, আমি লাইভ দেখাবলৈ আহিছোঁ। এইখিনিয়ে আৰু মানুহক মনোৰঞ্জন দিব লাগে, এট্ৰেকশ্যন এইখিনিয়ে আৰু বেলেগ মানুহে কিছুমান টিভি চাইছে, তেতিয়া লাইভ দেখাবলৈ আহিছোঁ আমি। এইখিনিয়ে আৰু জলপৰি মানুহে এনে টিভিত চাই, কিন্তু আপোনালোকে লাইভ দেখুৱাইছে ইয়াত। লাইভ দেখুৱাই আছোঁ। হয়, ইতিমধ্যে শুনিলে তেখেতলোকৰ বিষয়ববীয়ে জনাইছে, বহুতে হয়তো টিভিত আগতে জলপৰি কেনেকৈনো দেখুৱাই বা কেনেকৈ উপস্থাপন কৰে এইখিনি টিভিৰ পৰ্দাত দেখিছিলে, কিন্তু আজি এনেদৰেই তেখেতলোকে লাইভত দেখুৱাইছে জলপৰি। আৰু এয়া হৈছে মহাশিৱৰাত্ৰি মেলাৰ দৃশ্য। আৰু মহাশিৱৰাত্ৰি মেলাত এনেদৰেই আজি জলপৰি উপস্থাপন কৰা হৈছে। আৰু বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে, আহি পেলাই জলপৰিৰ লগত ইয়াত সকলোৱে হাত মিলাইছে। সঁচাই সুন্দৰ পৰিৱেশৰ মাজেৰে এই জলপৰি প্ৰদৰ্শন কৰিছে। আৰু ইয়াতে আছে জলপৰি, তেখেতে বাইট দিব নোৱাৰিব, হ'লেও আমি তেখেতৰ কিছু হেৰি লোৱাৰ চেষ্টা কৰিম। ইতিমধ্যে চালে জলপৰিয়ে সকলোলৈ এতিয়া ফ্লাইং কিছ কৰিছে। জলপৰি যিহেতু ওলাই আহিব নোৱাৰে, পানীৰ ভিতৰতে আছে। আৰু এয়া হৈছে শিঙৰীৰ গুপ্তেশ্বৰ দেৱালয়ত অনুষ্ঠিত হোৱা মহাশিৱৰাত্ৰি মেলাৰ পৰিৱেশ। আৰু এনেদৰেই জলপৰি উপস্থাপন কৰা হৈছে। আৰু এয়া এক সুন্দৰ পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হৈছে এই জলপৰিৰ অনুষ্ঠান। আৰু বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে জলপৰি চাবলৈ। আৰু এগৰাকী বাইদেউ আছে, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। আজি জলপৰি চাইছে, কেনেকুৱা লাগিলে? ভাল লাগিছে। আজি নতুন পালোঁ, ইমান বছৰ হ'ল গুপ্তেশ্বৰ মেলা চোৱাত, কিন্তু আজি নতুন এইটো দেখুৱালে ভাল লাগিছে। আগতে জলপৰি দেখা নাই? নাই চোৱা নাছিলোঁ এইবিলাক। খালি মটকা কোৱা এইবিলাক আহিছিল, আৰু এই খেলা পোৱালিবিলাকৰ খেলনা এইবিলাক আহিছিল, কিন্তু আজি এইটো বহুত ভাল। আৰু যিসকলে এতিয়াও জলপৰি চোৱা নাই তেখেতসকলে কি আহ্বান জনাব? আহিব ৰাইজসকল। আজি কালি মাত্ৰ এটা দিন, কালি শেষ লাষ্ট দিন। আপোনালোকে যদি জলপৰি চাই সোনকালে আহি চাম বুলি চাই আছে, সোনকালে আহক। আপোনালোকে সোনকালে চাব পাৰিব জলপৰি। আমিতো ইয়াত নেদেখোঁ, সাগৰত এনে কেতিয়াবা মোবাইলত বা টিভিতে দেখোঁ। আজি আমি ইয়াতে প্ৰত্যক্ষ কৰিলোঁ, একদম লাইভ প্ৰত্যক্ষ কৰিলোঁ জলপৰিৰ লগত। উঠিলোঁ, বহুত ভাল লাগিছে। হয়, ইতিমধ্যে শুনিলে তেখেতলোকে আজি এনেদৰেই জলপৰি চাই উৎফুল্লিত হৈ পৰিছে, কিয়নো আজি শিঙৰীত অনুষ্ঠিত হোৱা শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি মেলাত এনেদৰেই জলপৰিৰ উপস্থাপন কৰা হৈছে। সঁচাই সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশৰ মাজেৰে জলপৰি উপস্থাপন কৰা হৈছে। আৰু আমি দেখুৱাই আছোঁ, আমাৰ কেমেৰা পাৰ্চনে দেখুৱাই আছে, এনেদৰেই জলপৰি ওলাইছে আৰু জলপৰিৰ লগত সকলোৱে সাক্ষাৎ কৰিছে। সঁচাই সুন্দৰ পৰিৱেশৰ মাজেৰে উপস্থাপন কৰা হৈছে জলপৰি। আৰু তেখেতলোকে বিভিন্ন কাৰুকাৰ্যৰ পদ্ধতিৰে এই জলপৰি উপস্থাপন কৰিছে। আৰু এয়া হৈছে শিঙৰীত অনুষ্ঠিত হোৱা মহাশিৱৰাত্ৰি মেলাৰ দৃশ্য। আৰু মহাশিৱৰাত্ৰি মেলাত এনেদৰেই আজি জলপৰি দেখুওৱা হৈছে আৰু জলপৰি উপস্থাপন কৰা হৈছে। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ আজি বিৰাজ কৰিছে। আমি পুনৰ জলপৰিৰ ওচৰলৈ লৈ যাম। এয়া হৈছে জলপৰি, আমি দেখুৱাই আছোঁ। এয়া জলপৰি শিশুসকলৰ লগত খেলি আছে জলপৰিয়ে। আৰু জলপৰিয়ে আপোনালোকলৈ হেণ্ডশ্বেক দিব, আপোনালোকলৈ আলিংগন দিব। এয়া হৈছে জলপৰিয়ে আপোনালোকক সম্বোধন কৰিছে। এনেদৰেই জলপৰিয়ে আজি সকলোকে সম্বোধন কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশৰ মাজেৰে ইয়াত উপস্থাপন কৰা হৈছে জলপৰি। আৰু আপোনালোকেও যদি জলপৰি চাম বুলি ভাবি আছে, আহক শিঙৰীৰ গুপ্তেশ্বৰ মেলালৈ, জলপৰি উপভোগ কৰক। আৰু আমিও তাৰে কামনা কৰিছোঁ সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শিঙৰীৰ শ্ৰী শ্ৰী গুপ্তেশ্বৰ মেলাৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।